everyone, welcome back to my YouTube channel. So, এতিয়া কেটা বাজিছে এতিয়া ৰাতিপুৱা 4:52 and আমি গৈ আছোঁ মেঘালয়. After 1 year, আজি আমি ফাইনেলি মেঘালয় গৈ আছোঁ with friends and আমি এনজয় কৰিম. So, আপোনালোকে আমাৰ ব্লগটো চাই থাকিব if you guys want to see what we do at মেঘালয়. এইবোৰ চব পেকিং হৈ আছে, মেকআপ হৈ আছে. So, এতিয়া আমি যাম দুদিনৰ কাৰণে আৰু আপোনালোকে আমি কি কৰিলোঁ এইবোৰ যদি জানিব মন আছে তেনেহ'লে আপোনালোকে ব্লগটো কণ্টিনিউ কৰক আৰু চাই থাকক. আৰু এয়া এতিয়া আমি পেকিং কৰি আছোঁ. অলপ পিছত আমি ওলাই যাম. একচুৱেলি আমাৰ প্লেনিং আছিলে 3টা বজাতে ওলাই যোৱা, কিন্তু এতিয়া 5টা বাজিলেগৈ. কিন্তু আমি যে শুই থাকোঁ কুম্ভকৰণৰ নিচিনা, সেইকাৰণে এতিয়া 5টা বাজিছে. শুই জাষ্ট উঠি পিনে পূৰা মানে ৰেডি হৈ লৈছোঁ আৰু আমাৰ 5টা বাজিলে এইবোৰ কৰোঁতে. তো ওলাওঁতে কেইটা বাজে সেইটো ঠিক নাই. তো যাওঁ, ষ্টে টিউন. 6টাতো ধুনীয়াকৈ বাজিব. য়েছ, মোৰতো লাগিছে 6টা বাজিব. আমি কওঁ 3টা ওলাম, 6টা বাজিল. অ'কে, ষ্টে টিউন. আমাৰ লগত আমাৰ পেট দুটাও গৈ আছে, বেলা এণ্ড চিজু. ক'ৰবাত যাব হ'লেতো আমি ফাৰ্ষ্ট ষ্টাৰ্টিং বিহুৰ পৰাই কৰোঁ নহয় জানো. সেইকাৰণে গাড়ীত উঠিয়ে বিহু গান লগাই পূৰা ভাইব কৰি গৈ আছোঁ ধুনীয়াকৈ. আহি পালোহি উমিয়াম লেক. ৱাও, কি ধুনীয়া লাগিছে ন ভিউটো. কেতিয়াবা আমি যেতিয়া লাইফত খুব বেছি এক্সষ্ট হৈ যাওঁ ন, তেতিয়া আমি আমাৰ ফ্ৰেণ্ডছৰ লগত এনেকুৱা সৰু সুৰা ট্ৰিপবোৰ প্লেন কৰিবই লাগে. কাৰণ এইটো এটা বহুত ভাল ৰিফ্ৰেছমেণ্ট হৈ যায় আৰু ইমান ধুনীয়া জেগা আমি ফুৰি আছোঁ উইথ ফ্ৰেণ্ডছ. ৱাও, কিমান ভাল লাগিছে. আপোনালোকে ভাবক আমি কিমান ফূৰ্তি কৰিছোঁ. এই জেগাটো আমি ৰিলছত দেখিছিলোঁ, খুব ভাইৰেল হৈছে কিন্তু দেই, সেইকাৰণে আমি গৈ চালোঁ. এইটো এটা সৰু ৱাটাৰফল বুলিও ক'ব পাৰি নে কি সুঁতি বুলি ক'ম, বাট যিয়ে নহয় বহুত ধুনীয়া লাগিছে জেগাটো. পূৰা পাইন গছবিলাকৰ লগত পূৰা মিলি গৈছে. এতিয়া আমি আহি পালোহি কেফে চেৰাপুঞ্জী. ইয়াত আমি একচুৱেলি লাঞ্চ কৰিম বুলি আহিছিলোঁ, বাট লাঞ্চৰ টাইম এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাছিলে আৰু আমাৰ বহুত ভোক লাগিছিলে কাৰণে আমি বহুত ৰাতিপুৱাই ওলাইছিলোঁ গুৱাহাটীৰ পৰা. আৰু উপায় নাই আৰু এতিয়া ৰখিবই লাগিব, আমি বেলেগ ক'ৰবাত খানা কাৰণে বিচাৰিব লাগিব. আৰু ইমান জোৰ বৰষুণ হৈ আছে, প্লাছ চিচুহেঁত পূৰা ভিজি গৈছে. সেইকাৰণে আমি অলপ টাইমৰ কাৰণে সিহঁতক গাড়ীত ৰাখি আমি টয়লেট কৰি আহিলোঁ. এণ্ড দেন চাওক এইটো ভিউটো, ৱাও, সঁচাই এই কেফেখন বহুত ধুনীয়া হয়. ৱেডাৰ চাওক গাইজ, পূৰা মিষ্ট আহি আছে, অলপ মিষ্ট, ফগি, ইমান বেছি দেখিও নাপায়, বাট ইমান ধুনীয়া চিল্ড ৱেডাৰ ন. আমি ইয়াত মানে বহুত গৰমৰ পৰা গৈছোঁ ন, সেইকাৰণে আমাৰ ভাল লাগিছে যে মানে বহুত ধুনীয়া ৱেডাৰটো, ঠাণ্ডা লাগিছে, মিষ্টবোৰ গাত পৰি আছে, ইমান প্ৰিটি লাগিছে ন.
এতিয়া আমি ইয়াতে লাঞ্চ কৰিম আৰু আমি অৰ্ডাৰ কৰিছোঁ ভেজ থালি আৰু এইখন হ'ল আমাৰ থালিখন কেইবাটাও আইটেম আছে চাওকচোন বাট মোৰ ফেভৰেটটোতো অভিয়াছলি ভাত হয় মই ৰুটি বেছি খাব নোৱাৰোঁ সেইকাৰণে ৰুটি ছাইড কৰি ভাত খাই লৈছোঁ আৰু ভাত খোৱাৰ পিছত তামোল ইজ নেচেচাৰী গাইজ ইন মেঘালয়া Guys, I found a hidden beach at Meghalaya. It's a waterfall and a beach. Just look. This is like a smooth beach. And that's the waterfall. Can you see that? Wow. এই ৱাটাৰফলটোলৈ আহিবৰ কাৰণে আমি ইমান বেছি খতৰনাক ষ্টেপছ ট্ৰেক কৰি আহিছোঁ নহয় মানে পূৰা এনেকুৱা স্লেণ্টিং ভিউ আছিলে এণ্ড মোৰ এটা হাতত আছিলে চিজু আৰু মোৰ পেণ্ট কুচাই পিনে মই কেনেকৈ ট্ৰেক কৰি আহিছোঁ ইমান খতৰনাক ষ্টেপছ বাট যেতিয়া ইয়াত পালোঁ ইট ৱাজ অল ৱৰ্থ ইট ইমান ধুনীয়া ভিউ ইয়াতে আমি এটা বহুত ডাঙৰ বহুত ধুনীয়া ৱাটাৰফল স্পট কৰিম চাব দেই এইটো ইমান প্ৰিটি ইমান ধুনীয়া ৱাটাৰফলটো কিন্তু আমি ইমান ট্ৰেক কৰিছিলোঁ কি আমাৰ গাত এনাৰ্জি নাছিলে যে আমি আকৌ তাত ট্ৰেক কৰি যাম বাট আমি দূৰৰ পৰাই স্পট কৰিছোঁ আৰু খুব ধুনীয়া লাগিছে ইটছ ছ' প্ৰিটি আৰু ইয়াৰ লগতে ভেলিটো ভিউ চাওক ফাৰ্ষ্ট ডে আমি ইমানখিনিয়ে চালোঁ আৰু আমি গ'লোঁ বেক টু শ্বিলং ইয়াতে আজি আমি ষ্টে' কৰিম এইটো হ'ল আমাৰ ৰুমটো এইটো এটা ৰুম আমি একচুৱেলি দুটা ৰুম লৈছোঁ এইটো ৰুমৰ লগত এটা বেলকনি এটেচড আছে আৰু বেলকনিৰ পৰা এইটো শ্বিলঙৰ ভিউ ইমানো ধুনীয়া নহয় বাট কাম চলি যাব এইটো হ'ল আমাৰ ছেকেণ্ড ৰুমটো আৰু এইটো খুব প্ৰিটি আৰু এইটো মানে অলপ সৰু হয় বাট এইটো কাম চলি যাব ফাৰ্ষ্ট ডে কাৰণে এয়াই ইনাফ